সমগ্ৰ অসমৰে পৰিচিত দুগৰাকী মুখা শিল্পী লৱ কুশ কালৰূপী বানে নষ্ট কৰিলে মুখা শিল্পী দুগৰাকীৰ হাতৰ পৰশত প্ৰাণৱন্ত হোৱা বহু শিল্পকৰ্ম এই সন্দৰ্ভত নিউজ 18ত বাতৰি প্ৰকাশৰ পিছতে এজন যুৱকৰ নেতৃত্বত মৰিগাঁও জিলাৰ 50 জন যুৱক আহি উপস্থিত হয় লৱ কুশৰ বাসগৃহত আৰু যুৱকসকলে শিল্পালয়ৰ পলখ বোকা আদি সকলোখিনি সাফা কৰি সকাহ দিলে এই শিল্পী দুগৰাকী ধনেৰে সহায় কৰাৰ সমৰ্থন নাই বাবে হাতে কামে লাগি সেৱা আগবঢ়োৱা বুলি মন্তব্য কৰিছে যুৱকসকলে পানী শুকুৱাৰ পিছৰ পৰিস্থিতিবোৰ আমি দেখুৱাই আছো পানী ক্ৰমাৎ কমিছে কিছু লোকৰ ভেটি ওলাইছে কিছু লোকৰ চোতাল ডুবি আছে তেনে পৰিৱেশ হৈ আছে আৰু কালি আমি এটা প্ৰতিবেদন যুগুত কৰিছিলো যেটো প্ৰতিবেদন নিউজ 18ৰ দৰ্শকে দেখিছিল যে মৰিয়নি সমষ্টিৰ বানে বিধ্বস্ত কৰা বনাই দুগৰাকী শিল্পী লৱ আৰু কুশ যি দুগৰাকী শিল্পীক হদিয়াৰ পৰা ধুবুৰীলৈকে চিনি পাই এই শিল্পী দুগৰাকীৰ যি শিল্পকৰ্ম সেই শিল্পকৰ্ম কেনেক বিধ্বস্ত প্ৰায় হৈ পৰিছিল ঘৰখনত একাঠু পৰ্যন্ত এককাল পৰ্যন্ত পানী হৈ আছিল আৰু সেই পানীত উপঙি আছিল তেওঁলোকে নিৰ্মাণ কৰা তৈয়াৰ কৰা শিল্প মুখাসমূহ আৰু যেদিনত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পাছতে মৰিগাঁৱৰ 50 গৰাকী যুৱক আজি উপস্থিত হৈছে লৱ কুশৰ ঘৰত এগৰাকী অসমৰ সকলোৰে পৰিচিত লাবুমণি আমসেঙৰ নেতৃত্বত 50 জন মৰিগাঁৱৰ যুৱকে আহি এই লৱ কুশৰ এই যি শিল্পালয় এই শিল্পালয়ত তেওঁলোকে শ্ৰম দান কৰি আজি সেৱা কৰিছে মই প্ৰথমতে এই দৃশ্যটো দেখুৱাইছো যে এনে ধৰণে প্ৰতিগৰাকী যুৱকে এই মুহূৰ্তত তেওঁৰ যি শিল্পালয় সেই শিল্পালয়ত এনে ধৰণে শ্ৰম দান কৰিছে আৰু এইসমূহ যিসমূহ মুখা সেই মুখাসমূহ যাতে নষ্ট নোহোৱাকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু কেৱল মাত্ৰ এই ইয়াতেই নহয় যে কিয়ক আৰু মৰিয়নিৰ বিভিন্ন প্ৰান্তত লাবুমণিৰ নেতৃত্বত এই সকল যুৱকে গৈ ইতিমধ্যে সেৱা আগবঢ়াইছে লাবুমণি আছে দেখিছো বিভিন্নজনে বিভিন্ন ধৰণে সহায়ৰ হাতখন আগবঢ়াই দিছে এইকেইটা দিনত আপোনাৰো চিন্তাটো অলপ সুকীয়া শ্ৰমেৰে সেৱা কৰিছে ভাল লগা এটা পৰিৱেশ চবৰে ইচ্ছা যায় চবৰে দুখ লাগে দুখীয়াজনৰ দুখ লাগে সদায় দিন হাজিৰা কৰা মানুহজনৰ দুখ লাগে যেতিয়া বেলেগ মোৰে জিলাখনৰ মোৰে ৰাজ্যখনৰ কোনোবা এটা জেগাত ডুবি আছে বুলি ক'লে তো সেই দুখ তেওঁলোকেও অনুভৱ কৰিলে তেওঁলোকেও ভাবিছিলে মোবাইলটোত স্ক্ৰল কৰি যে আমিও কিবাকে সহায় কৰিব পৰাহেঁতেন তো ময়ো এটাই কথা ভাবিছিলোঁ যে আমি চবে দি আছোঁ খোৱা সামগ্ৰী দালি এক পোৱাকে দিলেও 5 জন মানুহে 5 পোৱা দালি হ'ব 5 পোৱা দালি আমি খাব নোৱাৰোঁ এটা দিনত কিন্তু সন্মুখত সেই দালিখিনি লৈ যেতিয়া মোৰ সন্মুখত থকা মোৰ সম্পত্তিখিনি ডুবি আছে বোকাত লুতুৰি পুতুৰি আছে উপঙি থকা দেখিম তেতিয়া তাতকৈ আৰু দুখ লগা মনোকষ্ট আৰু বিষয় নহয় মানে কয় নহয় খাবলৈ মন নোযোৱা এটা পৰিৱেশ সেয়া হয়তো এই দাদাজনে অনুভৱ কৰিব পাৰিব কিয় আমি অনুভৱ কৰিব পাৰিলোঁ কাৰণ আমি বানপীড়িত জেগাৰে মানুহ একচুৱেলি মেক্সিমাম আমি মৰিগাঁৱৰ আছোঁ 2 জন ধেমাজিৰো আছে তেওঁলোকে ফেচবুকত দেখিলে আগবাঢ়ি আহিলে এজন গোলাঘাটৰো আছে তো আমি চবেই সেই কথাখিনি অনুভৱ কৰিব পাৰোঁ বানপীড়িত জেগা যিহেতু গতিকে আমি ভাবিলোঁ আমি যাওঁ আমি সহায় কৰিম আমাৰ শ্ৰম দিম আৰু মই ভাবোঁ এই ব্যক্তিগৰাকীয়ে কাইলৈৰ পৰা নিজৰ কাৰুকাৰ্যত আৰম্ভ মানে লাগিব পাৰিব নহ'লে আজি যদি এই গাঁওখনৰে ওচৰৰ মানুহঘৰেও বিচাৰে তেওঁ কৰিব নোৱাৰিব কাৰণ তেওঁ ঘৰখনো ডুবি আছে গতিকে সেই গোটেই পৰিৱেশখিনিত মানে এতিয়া এনেকুৱা পইচা দিলে মানুহ নোপোৱা নিচিনা পৰিৱেশ যদি পইচাও থাকে আৰু মই কথাটো ক'লোঁ এতিয়া আমি ভাবিলোঁ যে আমিতো পইচা দি সহায় কৰিব নোৱাৰোঁ বা সহায় কৰিব পাৰিলেও বহুতে কৰি আছে কিন্তু এইটো সহায় বহুত বেছি প্ৰয়োজন বোকাৰ পৰা যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ সামগ্ৰীখিনি ঘৰখন সেইটো আমি লক্ষ্য বান্ধি আমি ইয়ালৈ আহিছোঁ 3-4টা দিন বহুত ধন্যবাদ যে সাংবাদিকক এনেকুৱা ক্ষেত্ৰতে প্ৰয়োজন যে যিসকলে আমাক প্ৰপাৰ ইনফৰমেশ্যনটো দিয়ে আৰু সেইকাৰণে আমি পালোঁ কাৰণ কালি আমি পৌৰসভাত আছোঁ য'ত ত'ত গৈ আমি চাফা কৰিলেও আমাৰ এমপ্লয় যিটো আমাৰ শ্ৰমটো এনেই যাব গতিকে আজি আপুনি নিজে দেখিছে ইয়াত আপুনি যে ভৰি দি আছে ইয়াত পিছল পৰা পৰিৱেশ আছিলে এতিয়া আমি ইয়াত ধুনীয়াকৈ বহি এসাঁজ খাব পৰা পৰিৱেশ বা বহি আৰাম বিশ্ৰাম কৰিব পৰা পৰিৱেশ সেইটোৱে ধন্যবাদ জনাইছো লাবুমণিক ধন্যবাদ জনাইছো মই লৱক অকণমান বিচাৰিছিলোঁ লৱক আৰু আপোনাৰ ঘৰ মৰিগাঁৱত মৰিগাঁও কালি ইয়াতে কালিৰ পৰা আছে কালিৰ পৰা আছে কাম কৰি আছে
কাম কৰিম বুলি অহা হৈছে কাম কৰিম বুলি অহা হয় হয়নে হয় নিশ্চয় মই ল'ব কালি বাতৰি সম্প্ৰচাৰ হৈছিলে নিউজ 18ত আৰু তাৰ পাছতেই আজি 50জন যুৱকে আহি আজি আপোনাৰ শিল্পালয়ত এক প্ৰকাৰ আগৰ দৰেই কৰি দিছে মানে সুখী হৈছোঁ কিন্তু আপোনালোকৰ জৰিয়তহে মই অকণমান মনটো ভাল লাগিছে আপোনালোকৰ যদি মই নিউজটো নকলোহেঁতেন যে এই দুৰ্দশা মোৰ এইখিনি হৈছে আপোনালোকৰ এই জৰিয়তে যিজন দাদাই আমাৰ ওচৰলৈ আহিছে এজনৰ নিউজটো পোৱাৰ কাৰণে আমি অশেষ ধন্যবাদ পাইছোঁ আমাৰ এই গৃহলৈ আহিছে এতিয়া মনটোত অকণমান ভাল লাগিছে বহুতখিনিয়ে ভাল পাইছোঁ কাৰণে আমাৰ যিটো টীম আছে আমাৰ 12জনমান মোৰ লগত আছে সেইটো টীমে এইখিনি কাম কৰিব নোৱাৰে মানে কেইবাদিনো লাগিব কিন্তু এই যুৱকজনক কি বুলি ধন্যবাদ দিব আপুনি ধন্যবাদ দিবলৈ তেওঁক নাহে মানে অশেষ ধন্যবাদ দিছোঁ তেওঁলোকক কিমান আকৌ সুধিছোঁ কিমান নষ্ট হ'ল তোমাৰ আপোনাৰ ভালমানখিনিয়ে নচল যেতিয়া জেগাতে উলিয়াওঁতে দেখিছে যে প্ৰায় প্লাই হৈ গৈ দাং খাই যাব কাৰণ পানী পোৱাৰ কাৰণে সেইবিলাক শেষ হৈ গ'ল মই এইখিনি কৰিব লাগিব হ'লেও আজি অকণমান সকাহ হয়নে বহুতখিনি সকাহ পাইছোঁ ধন্যবাদ জনাইছোঁ মই অকণমান কুশ আছে কুশ ক'ত গ'ল কুশৰ ওচৰলৈ আহিছোঁ পৰিৱেশটো আমি দুদিন আগত দেখাইছিলোঁ কি কেনেধৰণে মুখাবোৰ উপঙি থাকিব লগা হৈছিল কি ভয়ানক হৈ আছিল আজি কিন্তু অকণমান পৰিৱেশটো সুকীয়া দেখিছোঁ হয়নে হয় আমাৰ লৱকোষৰ যি আমাৰ ৰাস ভাওনা জড়িত হৈ এইবিলাক আমি কাম কৰি আহিছোঁ আজি আমাৰ যিটো পৰিৱেশ হৈছে ধৰি লওক আমি এইবিলাক কাম কৰি আমি ধৰি লওক চফা কৰিবলৈ আমাৰ সক্ষম নহয় আপোনালোকৰ জৰিয়তে এই মৰিগাঁৱৰ পৰা আহি এই দাদাকেইজনে সকলোলৈকে আমি ধন্যবাদ দিছোঁ আমি আপোনালোকক আমি একো দিব নোৱাৰোঁ আপোনালোকে আমাক যি পৰিশ্ৰম কৰিছে এই যে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভগৱানৰ ওচৰতে নৃসিংহ মই ওচৰতো আপোনালোকক শক্তি দিয়ক এইদৰে কৰ্ম কৰিবলৈ আমাকো শক্তি দিয়ক আকৌ যে পুনৰ এইবিলাক আমি কাম কৰিব পাৰোঁ আপোনালোককো শক্তি দিয়ক যে ভালকৈ এই কৰ্মত জড়িত হওক আমাক সকলোৱে যে ৰাইজে যে মুক্ত হওক এই বানপানীৰ পৰাও আৰু চৰকাৰেও আমাক সহায় কৰক আমাৰ ৰাইজে যেনেকৈ আপোনালোকৰ যেনেকৈ টীম আহি আমাক সহায় কৰিছে আমাকো চৰকাৰে যাতে আমাক চকু মেলি চাওক নহ'লে আমি এই মুক্তৰ পৰা আমি একো হাৰিব নোৱাৰিম সেইটো কাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা